সংখ্যালঘুত পৰিণত হৈছোঁ অসমীয়া জাতিৰ এনেকুৱা দেখিছোঁ মেডিকেলত যোৱাৰ লগে লগে আমাৰ অসমীয়া ডেকা ডেকেৰীৰ খুব অসুবিধা কাৰোবাৰ 7 বছৰ কাৰোবাৰ 8 বছৰ আছে সতি সন্ততি নাই যদি উভতাকে সোধে ব্ৰহ্ম এই গতি কিয় যে অসমীয়া ল'ৰা ছোৱালী কিবা এটা নতুন বেমাৰ হৈছেগে যে চাকৰি ব্যৱসায় হোৱাৰ পাছতো 40 বছৰমান নোহোৱালৈকে বিয়াই কৰিব নোখোজে নহয় জানো আৰু নুমলীয়া খেতি আৰু আগতীয়া খেতি হ'লে বানে খায় নুমলীয়া খেতি হ'লে পতান হয় পতান ক'ত থাকে ডলা আৰু কুলাৰ আগত এই যেতিয়া ল'ৰাটোৰ বয়স 40 এইটো বুঢ়া গৰু কুমলীয়া ঘাঁহ হ'ব নেকি বাৰু সিওতো সেনেকুৱাই পাব আৰু তেতিয়া পতান নহয় কিডাল হ'বগৈ যিকেইটা সন্তান হ'ব বেমাৰী নহ'বনে শৰীৰম আদ্যম চলু ধৰ্ম শৰীৰম দেহাই বেহা গতিকে আমি কি পাইছিলোঁ সৰুতে প্ৰথমেন আৰ্জিতম বিদ্বাহ দ্বিতীয়েন আৰ্জিতম ধানম তৃতীয়েন আৰ্জিতম পুণ্যম চতুৰ্থেন সৎসংগঃ প্ৰথমতে বিদ্যাৰ ওপৰত ভিত্তি কৰি ধন উপাৰ্জন হ'ব চাকৰি নে ব্যৱসায় তাৰপিছত পুণ্য তাৰপিছত কি সৎসংগত কি হ'বগৈ ভগৱন্তৰ প্ৰতি অনুৰক্তি বাঢ়িব হয়নে আৰু যদি সময়ৰ কাম সময়ত নকৰোঁ কি হ'ব শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে আমাৰ বুঢ়া মানুহসকলে কি কৰিছিলে এতিয়া বুঢ়াসকলে কৰিম বুলি গহৰি কৰিলে কৰিব কি পাৰে কোনোবাই আজি যি কবিতা আছে কাইলৈ কি আপদ মিলে ধুনীয়া কবিতা পঢ়া নাছিল জানো সময়ৰ লগত আগবাঢ়িবলৈকে কৈছেগৈ সময়ৰ কাম যদি আমি সময়ত কৰি নাযাওঁ তেতিয়াহ'লে কি হ'বগৈ আমি বিপদত পৰিম গতিকে এতিয়া অসমীয়া ডেকা ডেকেৰীক কি লাগে হাতত সংস্থান বুকত উৎসাহ হৃদয়ত মৰম তেতিয়াহ'লে আমি কি কৰিব লাগিব কেৱল চাকৰি কৰি থাকিলে অসমখন ৰ'ব নেকি আমি কেইজন বাৰু অসমীয়া শিক্ষক আছোঁ আজি লাও বেকা বেঙেনা যিবোৰ আহিছেগৈ সেইবোৰ আমি কৃষ্ণ কৈ দিলে বাৰু হিন্দু হৈ যাব নেকি হয়নে গতিকতে মৰমৰ ভূখণ্ডক ৰাখিব লাগিলেগে এই অসমখন অসম হৈ থাকিব লাগিলেগে আমি পৰিশ্ৰমী হ'ব লাগিবগে কেৱল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা ল'ৰা ছোৱালীকেইটাই কেৱল ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰকেইটাই গোটেই পৃথিৱীখন ৰাখি থকা নাই ৰাখিছে নেকি চুবুৰীত মানুহ এজন মৰোতে আজি গুৱাহাটীত মৰাশ নিবলগীয়া চাঙিখনত টঙালডাল মুচৰিব পৰা মানুহ নোহোৱা হ'ল আজি যদি ভকত এটা নাই তাৰ মৰাশটোক কি বুলি কান্ধত উঠাব হৰিধ্বনি দিয়া মানুহ এটা নোহোৱা হ'ল অসমীয়া হিন্দু শ্মশানকেইটালৈকে যাওক এজন মানুহ মৰিলেকে 50জন মানুহ নহয় কিন্তু ইছলাম আৰু খ্ৰীষ্টানৰ কবৰস্থানলৈকে যাওক যেতিয়া এটা তেওঁলোকে জানাজা কৰে তেওঁলোকে যেতিয়া সুৰতি ইখলা গায় তেতিয়া অন্তত 4-5 মানুহ হয় যে আমাৰ একতা কিহত গতিকে মই নতুন প্ৰজন্মক এইটোকে কৈছোঁ বিজ্ঞানসন্মতভাৱে ভাবক উঠি ভাহি নাযাব যে আমাৰ কি নাই অসমীয়া জনগোষ্ঠীটো এই বুলি কেতিয়াবা কোনোবাই ডিমাণ্ড কৰিছেনে সেইখন নাগালেণ্ড সেইখন মিজোৰাম আগতে লুচাই পাহাৰ বুলি কৈছিলোঁ এইখন অৰুণাচল আপোনালোকৰ যদি ভাই ভতিজাই এইখন অৰুণাচলৰ সেই ডিৰাক গেট সেই গুমটো সেই বিহালী গেট বা সেই আমাৰ ইফালে তেজুজু আমাৰ ডিৰাক গেটৰ কথা কৈছোঁ বা আমাৰ মখুলেঙিৰ কথাই কৈছোঁ এই যিকোনো এখন ইয়াত 22খন গেট আছে অৰুণাচল প্ৰদেশত 22খন গেটেৰে অৰুণাচলত সোমাব লাগিলেগে অৰুণাচলতে লাগি থকা আমি অসমীয়া সোমাব লাগিলেগে ILP লাগে ইনাৰ লাইট পানে তেওঁলোকে আহিলে কিয় নালাগে অসমখন কি ডাষ্টবিন নেকি অসমৰে তেল অসমেদি পাৰ হৈ গৈ ভূটান আৰু নেপাল পালে 59 টকাত যদি বিক্ৰী হ'ব পাৰে আমি 100 টকা কিয় ভৰিব লাগে বাৰু কেৰাচিন তেলেৰেহে জুই জ্বলে নেকি পেট্ৰলেৰে জুই নজ্বলে নেকি তেতিয়াহ'লে পেট্ৰল পাম্পত কেৰাচিন কিয় নাপায় আকৌ চাৰিআলিৰ চকত ৰাতি কেইগৰাকীমান আহে কেনেকৈ আকৌ 50 লিটাৰ তেল বিক্ৰী কৰিব পাৰে কোনোবাই ক'লেনে দুদিনমান ওলাল স্মাৰ্ট মিটাৰ তাতে বন্ধ গতিকে অসমীয়া চেনজিটিভ জাতি কিবা এটা কথাত উঠি গ'ল হাউচতেগে কিন্তু তাৰপিছত একো নাই গতিকে এই খন্তেকীয়া উত্তেজনাৰ বশৱৰ্তী নহয় আমাৰ যিবোৰ মূল সমস্যা মৌলিক সমস্যা এই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিব কিন্তু ইয়াৰ সমাধান কেৱল কিন্তু চাকৰি নহয় আৰু তাৰ পৰিৱৰ্তে আমি আমাৰ গোটেই জাতিটোক আমি ভাল কৰিবলৈকে লাগিলেগে
আমি কি কৰিব লাগিব ঘৰখনতে আৰম্ভ কৰিব লাগিব আজি এই নামঘৰটোৰ মৰ্যাদা যেনেকৈ ৰক্ষা কৰিছোঁ যিদিনাখন আপোনালোকে এই নামঘৰটোৰ দৰে আপোনালোকৰ ঘৰৰ যি ৰন্ধনশাল আছে পাকঘৰ বুলি কয় ইংলিছত কিটচেন বুলি কয় নামঘৰটোৰ দৰে যিদিনাখন আপোনালোকৰ ৰান্ধনীশাল পবিত্ৰ হ'ব যিদিনাখন আমিষ বন্ধ হ'ব আপোনালোকৰ ৰন্ধনশালত দেখিবগে সেই দিনাখনৰ পৰাই আপোনালোকৰ সেই ঘৰখন পবিত্ৰ হ'ল কাৰণ মৰাশ শ্মশানত নিয়ে গতিকে শ্মশান যদি আমি ইয়াতে ভক্ষণ কৰোঁ আমাৰ পেটটো শ্মশান হৈ নাযাবনে গতিকে ইয়াক দেৱগৃহ কৰি তোলক আৰু তেতিয়াহে সেই ৰন্ধনশালৰ পৰা কি উৎপন্ন হ'ব যি খাদ্য উৎপন্ন হ'ব আমাক খাদ্য কি দিছে গজনমুঠিক সুন্দৰকৈ যেতিয়া পৰিৱেশন কৰিব আইগৰাকীয়ে তেওঁৰ স্বামীয়ে নহয় তেওঁৰ শহুৰ শাহু সকলোৱে পুষ্টি পাব যেতিয়া সপ্তপদী গমন হয় সপ্তপদী গমনত দ্বিতীয় বাক্যত কি ক'ব লাগে প্ৰথম বাক্যত কি কৈছে তাৰমানে এক মিছে বিষ্ণুতাং নাইতো হে আয়ুষ্মতী আজিৰ পৰা অন্ন ব্যঞ্জন আদি তোমাৰ অধীন হ'ব তাৰমানে ৰন্ধনশালত তেওঁ দায়িত্ব পালে আৰু অধিকাৰ পালে দ্বিতীয় বাক্যত কি কৈছে দে উৰ্জে বিষ্ণুতাং নাইতো অৰ্থাৎ বল শক্তি বৃদ্ধিৰ বাবে ভগৱন্তই তোমাক দ্বিতীয় খোজ কয় নে কি ক'লে আপোনাৰ সৌৰ্য বীৰ্য বৃদ্ধিৰ বাবে মই দ্বিতীয় খোজ আগবঢ়াইছোঁ সৌৰ্য বীৰ্য কি হাৱাতে আহিব শূন্যৰ পৰা আহিব লাগে স্বামীৰ শৰীৰৰ সৌৰ্য বীৰ্য কি দিব খাদ্য কি নিউট্ৰিচিয়াছ ফুড তাৰমানে কি সুষম খাদ্য গজনমুঠিৰ পৰাহে সুষম খাদ্য আহিব সেইকাৰণে শংকৰদেৱে প্ৰসাদত কি দিলেগৈ মগুমাহ প্ৰসাদত মূল বস্তু কি বাৰু মগুমাহত কি আছে আজি যদি শংকৰদেৱ আমাৰ সুশৰীৰ আমাৰ মাজত থাকিলেহেঁতেন আমি ভাবোঁ দৃঢ় বিশ্বাস এই যে নবেল বঁটা দিয়ে মানে পৰিপুষ্টিৰ ওপৰত নিউট্ৰিশ্যনৰ ওপৰত নবেল বঁটা শংকৰদেৱে পালেহেঁতেন আজি যদি আমাৰ মাজত সুশৰীৰে থাকে কিহৰ কাৰণে বহু ভবা চিন্তা কৰি তেওঁ কি দিলেগৈ মগুমাহত কি আছে জানে জিৰেনাইন বুলি দ্ৰব্য এটা আছে এই জিৰেনাইনক যেতিয়া আমি মগুমাহ খাই দিওঁ আমাৰ শৰীৰত গৈ পেলাই কি প্ৰ'জিৰেনাইনলৈকে কনভাৰ্ট হয় আৰু সেয়া ক'ত আছে জানে এই যে গৰুৰ গাইগৰাকী নতুনকৈ জগিলে গাখীৰ দিয়েগৈ 3-4 দিনলৈকে ফাটে গোটা হৈ থাকে ফেহু বুলি কওঁ ইংৰাজীত কলষ্টাম বুলি কয় ফেহুত এনে এবিধ দ্ৰব্য থাকে সেই যে 3 দিন পোৱালিটোৱে খালে দমৰাটোৱে বা কাঢ়লি মতা পোৱালিটোৱে হওক বা কাঢ়লিটোৱে খালেগৈ সি গোটেই জীৱনৰ কাৰণে শক্তি পাই গ'ল অৰ্থাৎ মাকৰ প্ৰথম গাখীৰখিনিত ইমান শক্তি থাকে আৰু মাকৰ সেই প্ৰথম গাখীৰখিনিত থকা শক্তিখিনি জিৰেনাইন বুলি কয় সেইখিনি মগুমাহত আছে এতিয়া শংকৰদেৱে কিমান ডাঙৰ বস্তু দি গ'ল সেইটো বোলে সেই হাতীৰ মাংস মহৰ মাংস বাঘৰ মাংসৰ কথাটো কোৱা নাই তেওঁ কি কয় লাগে আমাক মগুমাহ কলটোত কি আছে কাৰ্বহাইড্ৰেট ফলৰ ৰজা আমাক কমলা টেঙাটো দি গ'লগৈ সুমথিৰা তাত কি আছে চাইট্ৰিক এচিড আৰু কি ক'লে আদাই ভোজন সংস্কৃতত আয়ুৰ্বেদিকত চুন্থি বুলি কয় আদা দিলে হজম কৰাৰ কাৰণে কাৰণ কিহৰ কাৰণে শংকৰদেৱৰ দিনত গুজৰাটৰ পৰা নিমখ অহা নাছিল তেতিয়া আমাৰ কি ব্যৱহাৰ কৰিছিল সৈন্ধ্যপ্লন জখাৰ আৰু কলাখাৰ আমাক কি বুলি কৈছিল হাবুঙত লোন সস্তা দেহাৰ বা কি অৱস্থা মাটি খান্দিলে গাঁতত লুং পোৱা গৈছিল কিন্তু বহুত দাম পুঙৰ লুং পোৱা গৈছিল এই ছডিয়াম ক্লৰাইড আমি যি বৰ্তমান নিমখ খাওঁ এই নিমখ সেই গুজৰাটৰ পৰা শংকৰদেৱৰ দিনত অহা নাছিল গতিকে নিমখ হজমি নিমখৰ পৰিৱৰ্তে কি দিলেগৈ আদা আৰু চাউল প্ৰথমতে কি দিয়ে চাউল কিবা কাৰণত কাৰোবাৰ ঘৰত অনুষ্ঠানত যাওঁতেগে ৰান্ধনীয়ে খৰটোকে যেনে মাৰতে আকৌ চাউল বহাই দিয়ে তেতিয়াহ'লে সেই ভাত খাই পেলাই আপোনালোকৰ পেটটো বেয়া হ'ব ঘৰলৈকে গৈ আৰৈ চাউল এমুঠি ধুই লৈ চুবাই পেলাই খাওক কুহুমীয়া গৰম পানী অকণমান খাই দিয়ক আৰু অকণমান এচিকত আদা আৰু নিমখ খাই দিয়কে আধা ঘণ্টামান পিছত আপোনাৰ পেটৰ ভিতৰত ভাৰত পাকিস্তানৰ যুদ্ধ হ'ব আৰু তাৰে 15 মিনিট পিছত শ'ল মাছ ওলাই গুচি যাব পুখুৰীলৈকে আপোনাৰ কিমান ভাল লাগিব চাবচোন কিমান ভাল লাগিব গতিকে কিয় কাৰণে চাউল মুঠি গতিকে বদ হজমিটো কোনে ভাল কৰিলে চাউল গতিকে চাউল 1 নম্বৰ হজমি তাকো যদি বলে নৰাখে কাৰণে আদা দিলে হয়নে এইকাৰণে কি ক'লেগে ভাত খাই উঠি 3 খিলিখা কি কৰিব ৰূপপিলিকা হয়নে আদাই ভোজন খিলিখাই মুখ খুটি তাৰ শৰীৰত নাই ৰোগৰ বৃদ্ধি হয়নে ভোজনত আদা আৰু ভোজনৰ পৰৱৰ্তী কালত খিলিখা কিন্তু মানে আবেলি হোৱাৰ পাছত খিলিখা তিয়হ ইত্যাদি দি দিব আবেলিৰ নৈবেদ্যত তিয়হ নাথাকে আবেলি সময়ত বান্দৰক এটা তিয়হ দি দিবচোন
বান্দৰটো তিয়ঁটো ফালি গুটিকেইটা খাই আপোনালোকে দলিয়াই দিব তাৰমানে বান্দৰটো জানে কি খাব লাগে কি নালাগে সেইকাৰণে আমাক কৈছে বাচি খাবা জাগি খোবা মানুহ খাই মৰে মহাত্মা গান্ধী এমাহ লঘোণ দিছিল অনশন কৰিছিল মৰা নাছিল কি হ'ল নাথুৰাম গডছেৰ গুলি খাওঁতেহে তেওঁ ঢুকাল গতিকে নাখালে মানুহ নমৰে লকডাউনত নাখাই কেইটাই মৰিল ষ্ট্ৰক হৈ মৰিছে হয় নাই গতিকে নক'বলগীয়া কথা কৈ মাৰ খাই মৰে নাখাবলগীয়া খাদ্য খাই পেলাই অকালতে মৰে হয় নাই গতিকে এইকাৰণে কৈছোঁ সুষম খাদ্য আমি যেতিয়ালৈকে আমি গ্ৰহণ কৰিব নোৱাৰোঁ আমাৰ ৰন্ধনশালত তেতিয়ালৈকে আপোনালোকে ভাল সন্তান নাহে কিহৰ কাৰণে এই যদি আমি পাকঘৰটো পবিত্ৰ কৰিব নোৱাৰোঁ কেতিয়াও নহয়গৈ আৰু কি আহিবগৈ পাকঘৰটো পবিত্ৰ হ'ব সুষম খাদ্য ৰন্ধন প্ৰকৰণ কৰিব আৰু তাৰ পৰা সেই খাদ্য খোৱাৰ ফলত আমাৰ ৰক্ত শুদ্ধি হ'ব আৰু ৰক্ত শুদ্ধি যেতিয়া হ'বগৈ তেতিয়া দুয়োগৰাকী আই বোপাই লগ লাগি ভাল সন্তান আনিব পাৰিব আৰু ভাল সন্তান তেতিয়াহে আহিব যদি তেওঁৰ ৰক্ত শুদ্ধি হয় শৰীৰ শুদ্ধি হয় বাক্য শুদ্ধি হয় মন শুদ্ধি হয় আৰু যদি নহয় তেতিয়াহ'লে বিশেষকৈ বায়ু তত্ত্ব আৰু অগ্নি তত্ত্বই সন্তানক শেষ কৰি পেলাব অগ্নি তত্ত্বৰ পৰা কাম ক্ৰোধ লোভ মোহ ভয় আৰু অগ্নি তত্ত্বৰ পৰা কি আহিবগৈ নিদ্ৰা আলস্য ক্ষুধা তৃষ্ণা এই পাঁচটা আহিব আৰু এই 10টাই এটা সন্তানক শেষ কৰি পেলাব সেই সন্তানটো এলেহুৱা হ'ব ক্ষুধাতুৰ হ'ব খাদ্যৰ বাছ বিচাৰ নকৰিব খঙাল হ'ব ক্লিশতা আহিব ক্লৈবতা আহিব পাৰেগৈ অনবৰতে ভয় থাকিব ফবিয়া থাকিব কিহৰ কাৰণে যি পিতৃ আৰু মাতৃৰ খাদ্য শুদ্ধি নাথাকেগৈ তেনে পিতৃ মাতৃৰ পৰা সন্তানৰ এই পঞ্চবিংশতি তত্ত্বৰ শূন্য তত্ত্ব আৰু অগ্নি তত্ত্বৰ প্ৰভাৱত সেই সন্তানটো বেমাৰী হ'ব আৰু সেয়েহে আমি যেতিয়া বিয়া পাতিছিলোঁ তেতিয়া বিবাহ পৰিচালকে শিকাই দিছিল যে মধ্যৰাতিৰ আগত যদি সন্তান স্থিতি হয় সি অল্পায়ু দোষত জন্মে এই কথা আমি কোৱা নাই কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত কুন্তি পেহীয়ে কৃষ্ণক সুধিছেগৈ কৃষ্ণ মই তোমাক কথা এটা সুধোঁ বোলে কি কৰ্ণৰ 3টা পুত্ৰৰ ভিতৰত 2জনা অশ্বকেতু শশকেতু বৃষকেতুৰ ভিতৰত অশ্বকেতুৰ শশকেতুৰ মৃত্যু ঘটিল দুৰ্যোধনৰ পৰা লক্ষণ ভীমৰ ফালৰ পৰা ঘটোৎকচ ভীমৰ নাতি বাৰ্বাৰিক অৰ্জুনৰ ফালৰ পৰা শ্ৰুতকীৰ্তি আৰু অভিমন্যু দ্ৰৌপদীৰ ফালৰ পৰা লগে লগে 5টা পুত্ৰ অৰ্থাৎ কুন্তীয়ে 10টা নাতি হেৰুৱাইছিল প্ৰতিবিন্দ শ্ৰুতকীৰ্তি শ্ৰুতসেন শ্ৰুতকৰ্মা শতানিক ঘটোৎকচ অভিমন্যু বৰ্বৰিক অশ্বকেতু শশকেতু লক্ষণ 10টা নাতি আৰু এটা পৰিণতি হৈছে এই নাতি কেইটাই অকালতে কিয় পৃথিৱী এৰিবলগীয়া হ'ল কৃষ্ণই একে আশাৰে পেহীয়েকক সুধিলে পেহী এই 10টা নাতিয়ে আপোনাৰ পিতৃৰ পৰা মাতৃৰ গৰ্ভলৈ মধ্যৰাত্ৰি হোৱাৰ আগতেই অৱস্থান কৰিছিল অৰ্থাৎ দিনৰ শেষ প্ৰহৰত বা ৰাতিৰ প্ৰথম প্ৰহৰত মানুহে খাদ্য গ্ৰহণ কৰে খাদ্য যেতিয়া পাচন হয় পাচন হ'লে অগ্নাশয় পাকস্থলীৰ তলত এতিয়া পেংক্ৰিয়াছ আছে অগ্নাশয়ৰ পৰা এনজাইম ওলায় অগ্নাশয়ৰ পৰা এনজাইম ওলোৱাৰ সময়ত শৰীৰত এটা তাপৰ সৃষ্টি হয় আৰু সেই তাপ সৃষ্টি হোৱাৰ সময়ত যদি পিতৃৰ বীৰ্য মাতৃ গৰ্ভত স্থাপিত হয় সেই সন্তানটোৰ অল্পায়ু যুগত জন্ম হ'ব আৰু আধা আয়ু শেষ আৰু সেইকাৰণে তেওঁলোক কি হয়গৈ বেমাৰী হয় আৰু সোনকালে মৃত্যুমুখত পৰে আৰু যিসকলে ব্ৰহ্ম মুহূৰ্তৰ আগত ৰাতিৰ শেষ ভাগত মাতৃগৰ্ভত আহিছেগৈ তেওঁলোক শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰদেৱ সহ্যকালী বিত্তকালী সুনকাৰী হ'বগৈ আৰু সেইকাৰণে কৈছে ভাবিও চিন্তিও কৰিও কাজ ভাবি নাই গতিকে ভাবি চিন্তি যদি খেতিখন নকৰোঁ যেতিয়া আহিন কাতি মাহে কি হয় ধান পকিবৰ হয়গৈ পুৰঠ হ'বৰ হয় কিন্তু সেইখিনি সময়ত যদি ধান পুৰঠ হ'বৰ সময়ত যদি ধানৰ গুড়ত পানী নাথাকে পতান হোৱাটো খাটাং গতিকে আমাক কি বুলি কৈছেগৈ আহিন কাতিত ৰাখিবা পানী ৰজাই যেনেকৈ ৰাখে নাথাকে আৰু পথাৰতে যদি কৰাল মাৰে তেতিয়া ধান গৈ পতান হ'ব হয়নে নহয় গতিকে এই আহিন কাতি মাহত যেতিয়া আপোনালোকৰ ল'ৰা ডেকা হৈছে ছোৱালী গাভৰু হৈছেগৈ সেইখিনি সময়ত যদি মাক বাপেক কঠুৱা হৈ যায় তেতিয়া সন্তান নষ্ট হ'ব সন্তান ডাঙৰ হৈ আহিছে গতিকে বিবাহ উপযুক্ত সন্তানক ভাতৃ বুলি জ্ঞান কৰিব বিবাহ উপযুক্ত কন্যাক ভগ্নী বুলি জ্ঞান কৰি
ভৱিষ্যতে হ'বলগীয়া বিপদসংকুল পৰিস্থিতি জনাই দিব সেইকাৰণে কি কৈছেগে আহিন কাটিত ৰাখিবা পানী ৰজাই যেনেকৈ ৰাখে ৰাণী গতিকে আহিন কাটিত খেতিত পানী থাকিলেকে ধান বেছিকৈ পাব অৰ্থাৎ পিতৃ মাতৃয়ে মৰমীয়াল হৈ বুজাব ভাতৃ বুলি তেতিয়া আৰু চৰ মাৰি বুজোৱাৰ গালি পাৰি বুজোৱাৰ সময় নাথাকে সেইকাৰণে বিয়াৰ বিদায়ৰ সময়ত কইনাৰ পিতৃয়ে মাৰ্জনা বিচাৰিব লাগে জন্ম প্ৰবৃতি যৎ কিঞ্চিতা পাপম ভদ্ৰে ময়া কৃতম তত্তং সমস্য হে দেৱী স্বৰ্গদাত্ৰী নমস্তুতে সাৰ্ষ অসমীয়া ভাষাত আৰু ভাল ভাষাত ক'লে ধ্ৰুপদী অসমীয়া ভাষাত ক'ব লাগিলে কি হ'বগে হে আয়ুষ্মতী আজি বিদায় বেলিকা এই পবিত্ৰখনত পবিত্ৰ মুহূৰ্তত লক্ষ্মী স্বৰূপা তোমাক অনুৰোধ কৰিছোঁ তোমাক যদি কেতিয়াবা শাসনৰ নিমিত্তে অনুশাসনৰ বাবে কঠোৰ বাক্য প্ৰয়োগ কৰি তোমাৰ মনত মনোকষ্ট দিছিলোঁ অথবা এই শাসনৰ নিমিত্তে তোমাক শাস্তিৰ ভয় দেখুৱাই তোমাৰ মনত হৃদয়ত প্ৰাণৰ সংশয়ৰ সৃষ্টি কৰিলোঁ তাক আজি এই বিদায় বেলিকা লক্ষ্মী স্বৰূপা কন্যা হিচাপে মোক মাৰ্জনা কৰিবাকে উমা ক্ৰুচিতা তাৰিতা ৱা যস্য প্ৰপীড়িতা তত্তং সমস্য হে দেৱী স্বৰ্গদাত্ৰী নমস্তুতে তোমাৰ প্ৰতি যদি আক্ৰোশ কৰা হৈছিল আক্ৰোশ মানে ছোৱালীজনী জন্মোতেগে খেৰী ঘৰটো টিঙৰ হ'ল ছোৱালীজনী কন্যাকাল পালে এবাৰ টিঙৰ ঘৰটো পকা ঘৰ হ'ল এবাৰ বাপেক মাকে কি ভাবিলে এই লক্ষ্মী এতিয়া যদি বিদায় দিওঁতে এওঁৰ লগে লগে ধন সোণখিনি গুচি যায় সেই আক্ৰোশ কি বুলি ভাবিব লাগে ইয়াত যেনেদৰে হৈছেগে স্বামীৰ গৃহত গৈ ইয়াৰ দুগুণ হওক হিন্দীত কি বুলি কয় বাৰু আশীৰ্বাদে ফল ফুল দুধন হাও কইনাই যদি সোধে দেউতা মোক কি বুলি আশীৰ্বাদ দিলে বোলে তোৰ স্বামীৰ গৃহত ইমান সম্পত্তি হওক তোক কি পানী গাখীৰেৰে গা ধুব পৰা হওক কিমান ধুনীয়া কথা কোৱা নাই যে হয়নে গতিকে মাৰ্জনা বিচাৰিব লাগে গাভৰু ছোৱালীক কঠোৰ ভাষাৰে গালি দিয়া মনত যদি কষ্ট পায় এসাঁজ নোখোৱাকৈ থাকিল সেই পিতৃত অপৰাধ হয় আমাৰ বহুতে নকৰেগৈ এখন হাতেৰে দুখন হাতেৰে কিয় আশীৰ্বাদ দিবলগীয়া হয় এইকাৰণে দুখন হাতেৰে আশীৰ্বাদ দিব লাগে মই এইকাৰণে ক'বলগীয়া হৈছে আজিকালি পুৰোহিতসকলে বিয়াখন বিধিখন চলাব লাগে আৰু চাইছে বিধিখন মাতি দিলে বুজাই নকয় যদি পুৰোহিতে আচাৰ্যই বুজাই নিদিয়ে ল'ৰা ছোৱালী বুজাই নিদিয়ে আৰু বুজাবওনো কেনেকৈ গাড়ী আনে এখন ডাঙৰ বাছ যাওঁ কৰি থাকে ড্ৰাইভাৰে খুচি দিয়ে হেণ্ডিমেনে কয় কণ্ডাক্টৰে গৈ পেলাই দৰাৰ সৈতে কুটু দিয়ে বোলে হ'ল কি বোলে ৰাতিপুৱা টিপটো মাৰা যাব সোনকালে শেষ কৰিব লাগে আপুনি কি কৰিব বোলে দৰাক কওক দৰাই লাহেকৈ চেলেংখন দাঙি কেঁচিখন দেখুৱাই দিয়ে তাৰমানে শ্বৰ্টকাট কৰক এটা 12-14 লাখ টকা খৰচ কৰি কইনাৰ পদূলিত 1 লাখ টকাৰ বম ফুটাই চৰাই চিৰিকটি হত্যা কৰি 3 দিন পিছত ভোজ ভাত দিবলৈকে সময় হয় কিন্তু বিয়াখনত 1 ঘণ্টা সময় নহয় মইতো গুৱাহাটীত কাঢ়াকেই কওঁ ৰাতিপুৱা যদি কুকুৰটোক টানি নিওঁতে দুবৰিবন বিচাৰি নোপোৱালৈকে কুকুৰৰ পশ্চাৎ প্ৰদেশে যেতিয়ালৈকে দুবৰিবনৰ লগত সংস্পৰ্শনে তেতিয়ালৈকে সি বিসৰ্জন নিদিয়ে আবেলি আকৌ গাড়ী মটৰৰ বাট বেছি বহুত হুলস্থুল তেতিয়া আকৌ তাক 1.5 ঘণ্টা সময় লাগে ৰাতিপুৱা 1 ঘণ্টা গধূলি 1.5 ঘণ্টা 2.5 ঘণ্টা হ'লে নহয় কিমান সময় দিছে ল'ৰা ছোৱালী টেবুলত কিমান সময় দিছে আইগৰাকী সেই মানুহ খোৱা কুকুৰটোক যদি 2.5 ঘণ্টা সময় দিব পাৰে হয়নে কিন্তু কিমানখিনি সময় দিছে একো লাভ নাই ইমান চতুৰ হ'ল চোৰ আৰু ডকাইতবিলাকে এখন বিস্কুটত ঔষধ স্প্ৰে কৰি পেলাই দি দিবগৈ আৰু সেই বিস্কুটখন শুঙি দিয়াৰ লগে লগে কুকুৰটো 3 দিন বেহুচ হৈ থাকিব কিবা লাভ হ'ল গতিকে এই মানুহ খোৱা কুকুৰকেইটা কেতিয়াও ষ্টেটাছ চিম্বল হ'ব নোৱাৰে সন্মুখত কি লিখে বিৱেৰ অফ ডগ আজিকালি আকৌ ইংলিছত লিখি ভাল পায় পিছফালে চাবচোন কি লিখা আছে আমাৰ ঘৰত কোনেও নাহিলে ভাল পাওঁ ইংলিছত বিৱেৰ অফ ডগ লিখা থাকে তাৰ অনুবাদ কি জানে আমাৰ ঘৰত কোনেও নাহিলে ভাল পাওঁ নহয় জানো এটা কুকুৰ থকা মানুহ ঘৰত যাই পেলাই আমি যদি আনন্দ বৰাবাব কওঁ বৰাবাব আমাৰ খুৰা ঘৰলৈকে বলক কিন্তু কি হ'বগৈ বোলে চাইনবোৰ্ডখন দেখিছেগৈ এতিয়া বৰাবাবে যেই ধান কেইটাল জন্মাইছে কি কওঁ বৌ সেই ডাঙৰ বিলাতী কুকুৰ থকা মানুহ ঘৰত যাই পেলাই শান্তি পাবনে হয়নে বৰাবাবে মাতিছে কাণত ধৰিব যি আহিলো অ' বাপ কুকুৰ থকা মানুহ ঘৰত মোক প্ৰসংগত নক'ব দেই বৰাবাবে মানে এই মধ্যটো তাত ওপৰলৈকে লৈ টানি নিছে যদুমণিয়ে জানব যাদৱ আনন্দ এনে সিও গাই মানে কম ভাল পাবনে বৰাবাবে পাই থৈছো কাণত ধুইছো বোলে ইয়াত আৰু মোৰ মান সন্মান তাল মান চব শেষ হৈ যাব
গতিকে আকৌ সেইকাৰণে কৈছোঁ আমি সময় কাক দিব লাগে কাক দিছোঁ ৰাতিপুৱাটো মুখস্থ মাতি গুচি আহে যাদৱজন মানে আমাৰ গুৱাহাটীত কিজানি মানে বাছৰ হেণ্ডিমেন কেইজনে ইমান খৰত তাৰমানে আধা বাৰী খালী গাড়ী পান আলপেন লিভাৰ এডভাৰটাইজ নকৰে জানো শেষত ভজনৰ দিনাখন কি হয়গৈ সৰন্তাকে মুখস্থ দিব পৰা নাই পাৰিছে জানো সেই মুখস্থ মাতিহে আহে আৰু গতিকে সেনেকৈ ধৰ্ম ৰাখিব নোৱাৰিব ইছলাম সমাজত এটি শিশুক ক'বৰ দৰকাৰ নাই এয়া নামাজৰ সময় হৈছে ফজৰ জোহৰ আগ্ৰহ আসৰ ইছা মগৰিব 5 দফা নামাজ কৰিবলৈ তেনেকুৱা সময় হয় আমাৰ কিন্তু পুৱা গধূলি মূৰ দবৰ কাৰণে সময় নহয় গতিকে আজি এই কথা আমি কৈ যাবলৈকে বিচাৰিছোঁগৈ ওপৰলৈ চোৱাৰ ব্যৱস্থা থাকিলেই নহ'বগৈ তলমূৰ হোৱাৰ ব্যৱস্থা যিখন ঘৰত নাই সেইখন ঘৰ বাঁহৰ তল ওপৰলৈ চোৱা মানে যাৰ ঘৰলৈকে গৈছে তেওঁ কিমান ওখ বিল্ডিংটো বনাইছে ৱা 10 তলা বিল্ডিং কিন্তু সেই ঘৰত ৰাতি থাকি ৰাতি 2টা বজাত আপুনি সোমাইছে বিয়াখন চলাই পেলাই তেওঁ কৈছে আমাৰ ঘৰতে থাকিব ৰাতিপুৱা গা ধুই এতিয়া আপুনি বিচাৰি ফুৰিছে নহয় থাপনা নাই মূৰটো ক'ত দুৱাব গতিকে ওপৰলৈ চোৱা উপায় থাকিলে নহ'ব তললৈ মূৰ কৰাৰ উপায় য'ত নাই সেইখন ঘৰত লয়েলিটি ডিভোচন একো নাই আছে নেকি নাই গতিকে সেইখন ঘৰৰ পৰা আপুনি ভাল আশা কেনেকৈ কৰিব শেষত গৈ পেলাই বিচাৰি পালে বাপে ক'ত পালেগৈ এই পাকঘৰৰ যে ৰন্ধা বঢ়া কৰে স্লেবখনৰ তলত আপোনাৰ 20 লিটাৰ মিঠাতেলৰ টিংটোৰ ওপৰত এখন গোসাই গামোচা তাতে গুণমালাখন জাপি থোৱা হৈছে আৰু কোনোবাই কি কয় আমি ভঁৰাল ঘৰতে চাকি গছ দিওঁ এখন টিঙো যদি 2 মুকুটা কৰি পেলাই চোতালত দিয়ে 2টা বাঁহৰ খুঁটিয়াৰ তথাপিতো মূৰটো ধুৱাব পাৰি হয়নে গতিকে কি বুলি ক'ম সেই ঠাণ্ডা দিনত যে বাহিৰত ভৰি মোচা বস্তাখনত কুকুৰটো শুই থাকে কু কৈ পেলাই হয়নে আৰু আমি ভিতৰত লেপতুলিৰ তলত যি গতিহে ভগৱন্তৰ খাই গতি কৰিছে ৰন্ধনশালৰ ভিতৰতনো তেওঁক থৈ দিয়ে আৰু সেই স্লেবখনৰ ওপৰত যদি আমিষ ৰান্ধিছেগৈ তেতিয়াহ'লে ভাবকচোন ভগৱন্তৰ মূৰটোতে জুই দি থকা নাইনে ভগৱন্তৰ মূৰটো জুই দি থকাৰ পিছত আপুনি শান্তি পাব জানো গতিকে কাৰোবাৰ যদি নামঘৰ নাই কৰি লওঁ আৰু ভিতৰত যদি আছে বাহিৰলৈকে ওলাই নক কিন্তু আজি প্ৰসংগত কিমানটো হৈছে জানো চাপৰি কমকৈ হৈছে নহয় এতিয়া বৰা বাপে উঠি পেলাই গালি দিব লগা হৈছে কাৰোবাৰ তাৰমানে হাতখনেই লগা নাই যেন জ্বলাটো ফুটি যাবগৈ হয় নাই এতিয়া সেই মলা ধাপাত খাওঁতে কিজানি অলপ জোৰ জোৰকৈ মাৰে নেকি কিন্তু চাপৰিখনে কিন্তু আমাকে লাহেকৈ ক'ৰবাত যদি জ্বলা ফুটি যায় হয় নাই কিন্তু শংকৰদেৱে কি দিছিলগৈ বাওঁ হাতখনৰ ওপৰত সোঁ হাতেৰে প্ৰহাৰ কৰিবা হয় নাই কিয় কৰিব কৈছেগৈ এনেকৈ চাপৰি ধৰোঁতে এটা ভাল কাম হ'ব কি কাম হ'ব যিটো ঔষধ কোনেও দিয়া নাই শংকৰদেৱৰ বাহিৰে এনেকৈ চাপৰি বজালে কি হ'বগৈ আমাৰ CCE চেল কানেক্টিভ এলিমেণ্টছ শৰীৰত কোষবোৰ যিয়ে লগাই থৈ দিয়েগৈ ই বৰ এলেহুৱা টোপনি যায় যিয়ে চাপৰি বজাই নাম ধৰে পুৱা আৰু গধূলি তেওঁৰ জীৱনত কেতিয়াও ষ্ট্ৰোক হাইপাৰ টেনশ্যন ব্লাড প্ৰেছাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিছঅৰ্ডাৰ স্নায়বিক অসুবিধা নহয়গৈ সেইকাৰণে জাপানৰ পৰা এটা দল লকডাউনৰ আগতে আহিল কৰোণাৰ আগত আহি পেলাই তাৰমানে অসমত বিশেষ কৈছেগৈ যে পেৰালাইচিছ সংখ্যা কাৰ বেছি আৰু কাৰ কম আৰু নামঘৰীয়াবিলাকৰ সাক্ষাৎকাৰ ল'লে আৰু গৈ দেখিলেগৈ 100জন নামঘৰীয়াৰ ভিতৰত এজনো নাই 1000জন নামঘৰীয়াৰ ভিতৰত 2জনৰ BP হয় যিবিলাকে অলপ এলেহুৱা গতিকে কিয় নহয় ষ্ট্ৰোক কিয় নহয় BP কিয় নাবাঢ়ে এইটো কিয় নহয় ফ্লাকচুৱেট কিয় নহয় BP ফ্লাকচুৱেট নহয় কিহৰ কাৰণে কাৰ্ডিঅ'ভাস্কুলাৰ ডিছঅৰ্ডাৰ নহয় তেতিয়া তেওঁলোকে এটাই বস্তু বিচাৰি পালে চাপৰি এই চাপৰিটো যেতিয়া পুৱা গধূলি বজায় তেওঁলোকৰ কি হয়গৈ কলেষ্ট্ৰলটো নাবাঢ়ে ব্লাড প্ৰেছাৰটো ফ্লাকচুৱেট নহয় তল ওপৰ নকৰেগৈ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা যথেষ্ট কমি যায় এতিয়া আমি যিবিলাকে প্ৰেছাৰ হৈছেগৈ তেওঁলোকে কনকৰ্ড ষ্টেমুলা বহুতবিলাক টেবলেট খাই থকা নাই জানো হয়নে গতিকতে প্ৰেছাৰৰ পৰা বছৰ কিমান বুদ্ধি দি নগ'ল নে গুৰুজনাই গতিকে আমাক এনে বুদ্ধি কোনোবাই দিছে জানো এনে বুদ্ধিটো কোনো দিয়া নাই কিন্তু তাকে নকৰি আমি কি কৰিছোঁগৈ এনেকৈহে চাপৰি মাৰোঁ যেন জ্বলা ফুটি যাবগৈ হয় নাই মানে মহ মাৰোঁতেও জোৰকৈ মাৰে গতিকে তাকে হেলা নকৰি দুচাপৰ বজাওকচোন তেতিয়া কি হ'ব জানে ঈশ্বৰে এনে কৃপা কৰিব যিদিনাখন আপুনি শেষ নিশ্বাস ত্যাগ কৰিব সেইদিনাখনো আপুনি ঈশ্বৰৰ নাম ল'ব পাৰিব আৰু নহ'লে কিন্তু আপুনি নিজে নিজেই বেমাৰী হৈ আহিব কাৰণ যেতিয়াই মৰমৰ মানুহবিলাকৰ পৰা অনাদৰ পায় চাহৰ বাতিটো ঠেকেচা মাৰি দিবগৈ আৰু তেতিয়া বৰ বিষ হ'বগৈ
কাৰণ ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা হজম কৰাটো অলপ টান, আৰু মাতৰ তিতাৰ হজম কৰা দাইজি নোলোৱা নাই। গতিকে চাওক, প্ৰসাদত দিলে জিৰেনাইন, কি দিলে আমাক? চাপৰিত দিলে আমাৰ CCE এক্টিভ। এনেকুৱাকৈ শংকৰদেৱৰ যিমান অৱদান আছে সকলো অৱদানত আপোনালোকে বিজ্ঞান খুচৰি পাব। আজি নামঘৰটোলৈকে কোটিপতি লাখপতি হাজিৰা কৰা মানুহ এজনে হৈ পৰে, তেওঁলোকৰ মাজত এটা পাৰ্থক্য নাথাকে, তাৰ কাৰণে ইউনিফৰ্ম দিলে, 3 বস্ত্ৰ দিয়া নাই জানো? এতিয়া সদায় বাৰে প্ৰতি প্ৰশ্ন কৰি থাকে, আপোনালোকে ডিঙিৰ গামোচা কাৰণে নি পেলাই আকৌ কোলাত কিয় লয়? সকলোৱে প্ৰশ্ন কৰে। বোলে যেতিয়া থিয় হৈ আচাৰ্যৰ কাম কৰিব তেতিয়া তেওঁ ডিঙিৰ গামোচা কোলাত ল'ব নালাগে, পৰি যাব। কিন্তু যেতিয়াই বৈঠকত আচাৰ্যৰ কাম কৰিব, বিবাহ আচাৰ্য, নামাচাৰ্য, পাঠাচাৰ্য, হয়নে, সেৱাৰ কাৰ্য তেওঁ কৰিছেগৈ, তেতিয়াই কিন্তু বহি পেলাই আচাৰ্যৰ কাম কৰিলে তেওঁৰ ডিঙিৰ গামোচা কোলাত আহিব লাগিব। কিয় আহিব লাগিব? নামৰ সন্মুখত কি কৰিব? নামাচাৰ্যই পোগমোৱা হৈ আসনৰ গুৰুখনলৈকে তেওঁ মূৰ কৰি পেলাই নাম গাব, আৰু দুই কাষৰ ভকতে কি কি লাগিব পাৰিব? কিলাকুটিয়ে লাগিব পাৰিব, আঁঠুৱে লাগিব পাৰিব, আঁঠুৱে ভকতে লাগিব, কিলাকুটিয়ে লাগিব পাৰিব, বাহুই নহ'ব কিন্তু দেই। আকৌ কিমানলৈকে চাব পাৰিব? সন্মুখত বহা ভকতজনে, উত্তৰৰ ভকতে দক্ষিণৰ ভকতত মূৰৰ চুলিৰ পৰা থুতুৰিটোলৈকে খুব বেছি কণ্ঠ, তাৰমানে ইয়াত কণ্ঠত কস্তুভনি দেই, এইখিনিলৈকে, তাৰ তলত 1 চেণ্টিমিটাৰো মূৰটো যাব নোৱাৰিব। গ'ল পিছলি, দৃষ্টি পিছলি গ'ল, মানুহৰ মন চঞ্চল মন নহয় জানো? বিশ্বামিত্ৰটো আৰু 1 বছৰ পিছতহে গম পাইছিলগৈ তেওঁ তপস্যা কৰিলে নে মেনকাৰ লগত সংসাৰ কৰিলে। শকুন্তলা বাপেক হোৱাৰ পাছতহে গম পায়গৈ, হয় নাই? ঠিক তেনেকৈ ভৰিখন পিছলি গ'ল, সন্মুখত গাভৰু ছোৱালীজনী বহিছেগৈ নামত, আৰু ইফালে ডেকা ল'ৰাজন হৈছে, সেৱা বাহিনীৰ নাম চলি আছেগৈ। গাভৰু ছোৱালীজনী আঁঠুলৈকে কাপোৰ উদং হৈছেগৈ, বা ডেকা ল'ৰাটো কাপোৰ বেয়া হৈছে, কি হ'বগৈ? দৃষ্টিভ্ৰম গোটেই শেষ, হয় নাই? সেইকাৰণে কি কয়? উদঙীয়া গৰু ঢাকন নোহোৱা চৰু। গতিকে কি হ'বগৈ? এতিয়া কেতিয়াবা বীৰ ৰসত যেতিয়া আমি ডেকা গাভৰু হৈ থাকোঁতে আমি খুব দিহানাম গাইছিলোঁ, গাওঁতে কি হয়গৈ? কেতিয়াবা মানে ৰজগুণী হৈ যায়গৈ। নিবিৰ কীৰ্তনৰ পৰা বীৰ কীৰ্তনলৈকে হ'লগৈ, যেতিয়া ওলাহে কাপোৰ কানি ক'ত যিহেতু গম নাপাওঁগৈ, হয় নাই? সেইকাৰণে কি লাগে? ঢাকন দিলোঁ গামোচাখন, নহয় জানো? আকৌ এতিয়া যদি আমি নিগমত কওঁ তেতিয়াহ'লে উৰুত অহংকাৰ থাকে, গতিকে অহংকাৰক ঢাকি দিব লাগে। দুৰ্যোধনে ইয়াতে চাপৰি পেলাই অহংকাৰ কৰা নাযায়, মোৰ অংক খাইনি হ'বা। গতিকে সকলোতে বিজ্ঞানখিনি সোমাই আছে। গতিকে বিজ্ঞানসন্মতভাৱে যদি আমি আগবাঢ়ি চাওঁ, প্ৰত্যেকতে আপোনালোকে বিজ্ঞানখিনি পাব। হাঁহি 10টা হাঁহি আছে। আমি যেতিয়া নাটক কৰিছিলোঁ আৰু সৰু ল'ৰা ছোৱালীবিলাকক যেতিয়া আমি নাটক শিকাওঁ, তেতিয়া আমি কওঁ 10 বিধ হাঁহি আছে। মৃদু হাঁহি, ফিচফিচীয়া হাঁহি, কুটিল হাঁহি, অট্ট হাঁহি, হয়নে, নিঃশব্দ হাঁহি, এনেকুৱাকৈ 10 বিধ হাঁহি আছে। তাৰ ভিতৰত মাত্ৰ এবিধ হাঁহি, যাক ইংলিছত এপাইলিং স্মাইল বুলি কয়, সেই অৰ্থাৎ মৃদু হাঁহি বা স্মিত হাঁহি বা ঈষৎ হাঁহিৰে সৈতে কৃষ্ণক কল্পনা কৰিব লাগে। ঈষৎ হাঁহিৰে সৈতে কৃষ্ণক কল্পনা কৰিলেহে ভজনত কৃষ্ণ আহিব। অট্টহাস্য কৃষ্ণৰ কেতিয়াও নাই। অট্টহাস্য আমি ৰাৱণৰ মুখত দিম, কুম্ভকৰ্ণৰ মুখত দিম, হিৰণ্যক্ষৰ মুখত দিম, হিৰণ্যকশিপুৰ মুখত দিম, আজি নৃসিংহৰ মূৰত দিম, নাই জানো? হিৰণ্যকশিপুৰে অট্টহাস্য দিব, এতিয়া সেই অট্টহাস্যটো কৃষ্ণৰ মুখত নাই। এতিয়া হিৰণ্যকশিপু হোৱাৰ লগে লগে কেনেকুৱা হু নক'ব জানো? কিন্তু সেইটো হাঁহি কৃষ্ণ দিয়া নাই নহয়। হাঁহো কৰি থকা, কিন্তু শুনা মুকলি হাঁহি নাই, মিচিকীয়া হাঁহি, যাক এপাইলিং স্মাইল বুলি কৈছে, হয় নাই? সেই মিচিকীয়া হাঁহিৰে কৃষ্ণক আপুনি স্মৰণ কৰিব লাগিলেগে ধাৰণা সুস্পষ্ট হ'ব লাগিব। যি ধাৰণা ল'ব পৰা নাই, ধ্যানত নাহে। ভজনীয়া মানুহ কিছুমান নতুনবিলাকে কি কয়? বোলে এসাঁজ আহিছে, এচোৱা নাই। কিয় কাৰণে? তেওঁলোকৰ ধাৰণা সুস্পষ্ট নহয়। আৰু ধাৰণা সুস্পষ্ট হ'ব লাগিলে কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰক। কি বুলি? মৎসমা পাতকি নাস্তি তৎসমা নাহি পাতকা ইতি বিজ্ঞায়ে যেন জ্ঞান তেনে কৰোঁ। 136 নম্বৰ ঘোষালে চাওক, মোৰ অসম পাপী লোক নাহিকে তিনি লোক তুমি সম নাহি পাব। যেতিয়া অনুশোচনা নকৰিব, ঈশ্বৰে কিবা কৰিব। আৰু অনুশোচনা কৰি পেলাই আহক, নহ'লে কি হ'বগৈ? আগৰ জীৱনৰ যিখিনি আছিল প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ, এই 3 প্ৰকাৰ সংস্কাৰৰ কাৰণে এই জীৱনত মানুহে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এটি কাঠৰ লাটুম ৰছীৰে পকাই যেতিয়া জোৰকৈ মাৰি দিয়া হয়,
নিজে নিজে ঘূৰি নাথাকে জানো যে আগৰ জীৱনৰ যি অভ্যাস আছিল এই জীৱনতো চাবচোন নিৰামিষ আহাৰী পৰিয়াল এটাৰ হোৱাৰ পিছতো যদি সন্তানটোৱে আমিষ খাইছেগে গম পাব সেই সন্তানটো আগৰ জীৱনত বাকসিংহ আছিল স্বভাৱ পৰিয়ালটোহে নিৰামিষ খায় কিন্তু আগৰ জীৱনত বাকসিংহ আছিল সেইকাৰণে এইবাৰো তেওঁৰ আমিষ খাদ্য খাবলৈ মন যাব অৰ্থাৎ আমাৰ এই ৰূপটোহে সলনি হৈছে স্বভাৱ সলনি হয় স্বভাৱ সলনি হ'ব লাগিলে সৰুতেই লাৰ্ণাৰ লাইচেন্সখন দি দিয়ক গাড়ী চলোৱাৰ কাৰণে প্ৰথম লাইচেন্সখন কি বুলি কয় লাৰ্ণাৰৰ পিছত মানে কি গুৰু পৰিচয় তাৰপিছত LMV দিয়ক লাইট মডেল ভেহিকল নহয় জানো LMV মানে হ'ল শৰণ মানে শৰীৰ মানে ৰমন মূৰ্ধন্য মানে প্ৰয়োগ এখন বাইক চলাব জানিলেই নহ'বগে সেইখন চলোৱাৰ অনুজ্ঞাপত্ৰ লাইচেন্স বুলি নকয় জানো ভাগিনটোৱে আহি ৰাতি ক'লে মামা বাইকখন দিয়ক মই দিলোঁ মই ভাবিলোঁ তাৰ লাইচেন্স আছে ঘৰত হেলমেট আছে হেলমেটটো নিপিন্ধিলে লাইচেন্সটো নল'লে গুচি গ'ল পুলিচে গাড়ী ৰখালে আৰু তাক থানালৈকে লৈ গুচি গ'ল ৰাতিপুৱালৈকে আমো নাই ফৰ্মটো নাই বাইদেৱে মোক ফোন কৰিছেগৈ ল'ৰা গ'ল ঔষধ আনিব লাগে এতিয়াও নাই বাইদেউৰ অসুখ তেতিয়া মই থানাত ফোন কৰি কৈছে আমাৰ কাষ্টডিত আছে বোলে ছাৰ কিয় ৰাখিছে বোলে তাৰ মূৰত হেলমেট নাছিল পকেটত লাইচেন্স নাছিল কিয় নিলে থানাত মূৰত হেলমেট নাছিল পকেটত লাইচেন্স আছিল অপৰাধ নহয় জানো আৰু তেতিয়া ঠিক সেনেকৈ আমাৰ এই শৰীৰটোৱেই গাড়ীখন এই শৰীৰটো চলাবৰ বাবে যিখন অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰৰ নামে হ'ল শৰণ আৰু সেই অনুজ্ঞাপত্ৰ নোলোৱাকৈ যিয়ে বিবাহপাশত আবদ্ধ হয় সি ডিভাইডাৰত খুন্দিয়াই নলাত গা ধুৱে আৰু কেতিয়াবা মৃত্যুমুখতো পৰে কাৰণ হেলমেটটো বহুতে বাইকত বজাৰৰ মোনা ওলোমাই লৈ যায় যেতিয়া মূৰটো ছিঙি যাব মূৰটোতো এনেকুৱা নহয় এইবোলে বাটা BSCৰ ফিটা কিনি আনি পেলাই আকৌ লগাই ল'লোঁ ছেকেণ্ড মূৰটো লগাই দিব পাৰিব জানো হাত এখন ছিঙি গ'ল কেলিপাৰ্ছ লগাই দিলে ভৰি এখন ছিঙি গ'ল কেলিপাৰ্ছ লগাই দিলে মূৰটো জানো জোৰা দিব পাৰি হয় নাই হেল মানে নৰক মেট মানে বন্ধু নৰকত যাব নালাগিলে এই বন্ধুক ল'ব লাগে যেনেকৈ হেলমেট লোৱা আমাৰ সেইটো কি হ'ল মূৰটো বচোৱা নহয় জানো হয়নে প্ৰীতিহীনতা নকৰিবা হা ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন কৰিব লাগিবগে চাৰিখন বেৰ এইটো আমাৰ শিৰস্থান আৰু অনুজ্ঞাপত্ৰখন হ'ল শৰণ এতিয়া ডাঙৰ ডাঙৰ গাড়ী চলাব লাগিলে কি লাগিবগে HMV ডাঙৰ ডাঙৰ গাড়ী চলোৱা কথাটো হ'ল আমাৰ ইয়াত ভজন ঈশ্বৰক ভজনা কৰাৰ লাইচেন্সখন হ'ল এই শৰীৰটোৰ দ্বিতীয়খন অনুজ্ঞাপত্ৰ গতিকে যিসকলে এতিয়ালৈকে শৰণ ভজন লোৱা নাই তেওঁলোকক মই কৰজোৰে তেওঁলোকক অনুৰোধ কৰিছোঁগৈ তেওঁ যাতে অতি সোনকালে এই অনুজ্ঞাপত্ৰখন লৈ যায় তৃতীয় কথালৈকে আমি আহিছোঁ আমাৰ নৃত্যটো শংকৰী নৃত্য আৰু এই নৃত্যত মইৰাই পানী খোৱাৰ পৰা আদি কৰি মাটি এশৰলৈকে যিকেইটা কথা আছে এই নৃত্যটো যদি অভ্যাস কৰি লয় আমাৰ উঠি অহা প্ৰজন্মতে যদি দি দিয়েগৈ জীৱনত আৰু তেওঁৰ পেৰালাইচিছ নহয় জীৱনত তেওঁ জিমত যাব নালাগে মাটি আখৰা গ্ৰাউণ্ড ৰিহাৰ্চেল মাটিৰ লগত মিলি যায় আমাৰ হস্তহে কিন্তু দেই আমাৰ এই নৃত্যত মুদ্ৰা নাই এই নৃত্যত মুদ্ৰাটো নাই এয়া গুৰুজনাৰ মৌলিক সৃষ্টি ইয়াৰ পাছলৈকে আমি আহিছোঁ যে গোটেই বছৰটোত যেনেকৈ 12টা মাহ আছে আমাৰ জীৱনটো সেই 12টা মাহৰ দৰে বহাগ জেঠত ৰংচঙীয়াকৈ আমাৰ আৰম্ভ হয় আৰু যিসকল বুঢ়া হৈছেগৈ তেওঁলোকৰ চ'ত মাহৰ দৰে এতিয়া কি হৈছেগৈ মুকলি পথাৰ আৰু সেয়ে আমি অনুৰোধ কৰিছোঁগৈ জীৱনটো উদযাপন কৰক আৰু জীৱনটোত ব্যাঘাতবিলাক আহিব নিদিব মাত্ৰ এটা কথাকে কৈম আমি সামৰণিলৈকে আহিম সেয়া হৈছেগৈ আমাৰ ৰাতিপুৱাই অনুৰোধ আহিছিল আমালৈকে শব্দ ব্ৰহ্মৰ প্ৰভাৱ কেনেকৈ আমাৰ জীৱনত পৰে শব্দ ব্ৰহ্ম নে বাক্য ব্ৰহ্ম প্ৰয়োগ কৰোঁতে সদায় সাৱধান হ'ব লাগে এজন মানুহক কন্দুৱাবলৈকে বহুত কষ্ট কৰিবলগীয়া হয় কিন্তু এজন মানুহক আনন্দিত কৰিবলগীয়া হ'লেগে তাতকৈ আৰু বেছি কষ্ট কৰিবলগীয়া হয় অৰ্থাৎ কন্দুৱাবলৈকে যিমান কষ্ট হ'ব লাগে তাতকৈ যথেষ্ট কষ্ট গতিকে এজন মানুহক এটা বেয়া কথা কৈ দিলে তেওঁ মনত দুখ পাব
কিন্তু সেইজন মানুহক আনন্দিত কৰিব লাগিলে বহুত কষ্ট কৰিবলগীয়া হয় তেনেদৰে যেতিয়া আপোনালোকে প্ৰাৰ্থনা কৰিব ঈশ্বৰে শুনে আৰু যেতিয়া আপোনালোকে মেডিটেশ্যন কৰিব প্ৰাণায়াম কৰিবগে আপোনালোকে পৰমাত্মাৰ কথা শুনিবলৈকে সক্ষম হ'ব আৰু পৰমাত্মাৰ কথা যেতিয়া শুনিবলৈকে সক্ষম হ'ব আমি ভাবো আপোনালোকৰ জীৱন সফল হ'ব আজি কিছু বছৰ আগতে আমাক জন্মৰ পৰা দৃষ্টিহীন দুজন ব্যক্তিয়ে আমাক ফোন কৰিছে এই বুলি কৈছে বাপজন শৰণ লোৱা 30 বছৰ হ'ল আমি ভজন ল'ব পাৰিমনে মন কৰিব কথাখন দুজন বয়সস্থ ব্যক্তি 30 বছৰ হ'ল শৰণ লোৱা কিন্তু চকুৰে দেখা নাপায় এতিয়া কৈছেগে আমি ভজন ল'বৰ উপযুক্ত নে তেতিয়া অচ্যুত মিশ্ৰ বাপ আছে আমাক ভজনখিনি দিওঁতা তেতিয়া মিশ্ৰ ককা ক'লো ককা কি কৰা যায় মোক তেওঁ পৰীক্ষা লৈছে তই ভাবি চিন্তি উত্তৰ এটা দেছ আমাৰ মিশ্ৰৰ বাবে বৰ সাহস দিছে কাৰণ সেই বজ্ৰকণ্ঠৰ অধিকাৰী সিংহকণ্ঠৰ অধিকাৰী মিশ্ৰৰ বাবে আমাক বহুত সহায় কৰিছে আৰু মোক ক'লে যেতিয়া তই ভাবি চিন্তি এটা উত্তৰ দিবি আৰু কি উত্তৰ দিবি মোক শুনাবি তেতিয়া এঘণ্টা পাছত আমি সেই দৃষ্টিহীন বাপ দুজনক আমি উত্তৰ দিছোঁ বাপসকল ভগৱন্তক দৰ্শন কৰাৰ বাবে আত্মদৰ্শন কৰাৰ বাবে চৰ্মচক্ষুৰ প্ৰয়োজন নাই এই কপালৰ আগত চকুৰ দৃষ্টি দেখিব লাগিব এইটো কথা নাই কি কৰিব লাগিবগে আমাৰ হৃদয়খনক যেতিয়া আমি এখন দাপোন বনাব পাৰিম আৰচি বনাব পাৰিম সেই দাপোনিত যেতিয়া আমি পৰমাত্মাক এটি উজ্জ্বল পোহৰ হিচাপে মনৰ দৃষ্টিৰে চাব পাৰিম সেই পৰমাত্মাৰ মাজত যেতিয়া নিজকে এটি আত্মাৰূপে পাব পাৰিম যেনেদৰে মাটি খোৱা বুলি অভিযোগ কৰি যশোদা মাতৃয়ে কৃষ্ণক মুখ মেলিব কওঁতেগে কৃষ্ণৰ মুখৰ গহ্বৰত গোটেই বিশ্ব ব্ৰহ্মাণ্ড দেখা পালে আৰু তাৰ মাজত নিজকো দেখা পালে ঠিক তেনেদৰে যেতিয়া আমাৰ হৃদয়খনক এখন আৰচি বনাই লৈ এখন দাপোন বনাই লৈ মূৰ্ধা জ্যোতিষী জ্ঞানম এটি পৰমাত্মা উজ্জ্বল পোহৰ হিচাপে আমি কল্পনা কৰিব পাৰিম আৰু সেই পৰমাত্মাৰ মাজত নিজকে আত্মাক দৰ্শন কৰিব পাৰিম তেতিয়া চৰ্মচক্ষু কোনো প্ৰয়োজন নাই কাৰণ মুকবধিৰ বিদ্যালয়লৈকে গৈছিল ডিফেণ্ডাম য'ত কৰ্ণেলে নুশুনা নাপায় আৰু মুখেৰে কথা ক'ব নোৱাৰে আৰু তেওঁলোকৰ তাত গৈ পেলাই এটি ডেকা ল'ৰা আৰু এজনী গাভৰুৱে মৰমতে কথা পাতি আছে কিন্তু আকাৰ ইংগিতে কথা পাতি আছেগে মই তেওঁলোকৰ ভাগ ভূমিকাৰ পৰা গম পাইছোঁ এই দুইজনে ইজনে সিজনৰ প্ৰেমত পৰিছে তেতিয়া প্ৰিন্সিপালে মোক সুধিছেগে ব্ৰহ্ম কি বুজি পাইছে মুকবধিৰ বিদ্যালয়ৰ প্ৰিন্সিপালে সুধিছেগে এই দুটা ক্লাছ 10ৰ ল'ৰা ছোৱালী অলপ বদমাছ হৈছে কি হৈছেগে এই অলপ ক্লাছত কমকৈ মন দিয়ে বোলে ইহঁতৰ মাজত এফেয়াৰ্ছ চলিছেগে এইটো যে মানে বুবা আৰু কলা মানুহ দুজনে যে প্ৰেম কৰিছেগে মোক প্ৰিন্সিপালে কৈছে তুমি কি বুজি পাইছা মোক কোৱা মই তেওঁলোকৰ বিশেষ অতিথি আছিলোঁ তেওঁলোকৰ বাৰ্ষিক আছা তেতিয়া মই ছাৰক ক'লোঁ ছাৰ কওঁনে বোলে কোৱা হৃদয়ে হৃদয়ে যদি সম্পৰ্ক থাকে ভাষা তাত বাহুল্য জঞ্জাল মাত্ৰ এই কলা বোবা ল'ৰা ছোৱালী দুটাৰ মাজত হৃদয় সম্পৰ্ক হৈ গ'ল লাইক টু বি ৱাৰলেছ আমি যেনেকৈ যে মোবাইলে তাৰতো নাই ৱাৰলেছ ছিষ্টেম বেটাৰ হৃদয়ৰ সম্পৰ্ক হৈছে গতিকে তাত মুখৰ ভাষা অপ্ৰয়োজন গতিকে সেইজনকে মই কৈছোঁ অন্তৰ্যামী বুলি কোৱা হয় যিজনে এজন বুবা মানুহে নামঘৰত বহাগ বিহুৰ দিনাখন সেৱা কৰিব আহিছে আমাৰ কেইজনমানে কৈছে এইবাৰ আমাৰ নামঘৰত এজন মানুহে কয় যে এই পাগলটোৱে সেৱা কৰিলে কি ডাল হ'ব এই বুবা মানুহজনে গম পালে তেওঁক কোনোবাই কিবা কৈছে কলা বুবা শুনাও নাপায় শুনাম আৰু তেতিয়া তেওঁ চকু সেমেকা কৰি এই বুবা মানুহজন গুচি গ'ল মই তেতিয়া বেয়াকৈ গালি পৰা মানুহজনক কৈছোঁ আপুনি নামঘৰত আহিছে আপোনাৰ কি অধিকাৰ আছে এজন কলা বুবাক আপুনি অপমান কৰা আপোনাৰ ভংগীমাত গম পাই গ'ল কলা বুবা মানুহজন সেইজন ঈশ্বৰ যি এজন বুবা মানুহে কি বুলি প্ৰাৰ্থনা কৰিব খোজে সেইটো গম পায় সেইকাৰণে মাধৱদেৱে 130 নম্বৰ ঘোষাত কি লিখিলে তুমি মোৰ অন্তৰ্যামী আমি সকলোকে টুপি পিন্ধাব পাৰিম নিজক আৰু পৰলোক নোৱাৰে কোৰ্টত কি বুলি কয় বাৰু শপত খাইতো যি কম সঁচা কম সঁচাৰ বিনে মিছা নকওঁ কিন্তু মানুহজনে ভিতৰত কি থাকে যি কম মিছাৰ বিনে সঁচা নকওঁ পাৰিলে হাকিমৰ মাককো কিনিম কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি